Students, আজি আমি ভাৰতৰ বৈদেশিক সম্পৰ্কৰ দুটা প্ৰধান বিষয় নেহৰুৰ বৈদেশিক নীতিৰ উদ্দেশ্য আৰু আফ্ৰো-এছিয়ান ঐক্য বা সন্মিলনৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমটো বিষয়লৈ আহোঁ যে নেহৰুৰ বৈদেশিক নীতিৰ উদ্দেশ্য। মই ইতিমধ্যে তোমালোকৰ আগৰ ক্লাছত কৈছোৱে যে স্বাধীনতাৰ পাছত ভাৰতবৰ্ষই নিজৰ অৰ্থনৈতিক উন্নতিৰ বাবে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ যি এক নীতিৰ সূচনা কৰিছিল তাকে কি বুলি কোৱা যায় বৈদেশিক নীতি বুলি কোৱা যায়। আৰু ভাৰতবৰ্ষৰ এই বৈদেশিক নীতি স্থাপনৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে। সেই গতিকে পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান স্থপতি বা খনিকৰ বুলি কোৱা হয়। অৰ্থাৎ তেওঁৰ নেতৃত্বতে সমগ্ৰ ভাৰতবৰ্ষৰ এই যি বৈদেশিক নীতিৰ যি কাৰ্যসূচী বা যি নীতি বুলিও আমি ক'ব পাৰোঁ গোটেই ক্ষেত্ৰখন প্ৰস্তুত হৈছিলে। গতিকে তেওঁকে প্ৰধানতঃ ভাৰতৰ বৈদেশিক নীতি বা ভাৰতৰ বৈদেশিক সম্পৰ্কৰ প্ৰধান কি বুলি কোৱা যায় স্থপতি বা খনিকৰ বুলি কোৱা যায়। সেই গতিকে নেহৰুৱে এই বৈদেশিক নীতিৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ সেই সময়ছোৱাৰ যি আৰ্থিক অৱস্থা সেই আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ চেষ্টা কৰিছিলে, যাৰ ফলশ্ৰুতিতে ক'ব পৰা যায় যে ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক অৱস্থা সেই অৰ্থনৈতিক অৱস্থা বহু পৰিমাণে টনকিয়াল হ'বলৈ সুবিধাটো লাভ কৰিছিলে। সেই গতিকে পণ্ডিত নেহৰুৱে এই ক্ষেত্ৰত এই যি বৈদেশিক সম্পৰ্কৰ কথা কোৱা গৈছে এই ক্ষেত্ৰত তেওঁ প্ৰধানতঃ কি উদ্দেশ্যৰ কথা কৈছে। এই ক্ষেত্ৰত বৈদেশিক নীতিৰ জৱাহৰলাল নেহৰুৰ এই ক্ষেত্ৰত তিনিটা প্ৰধান উদ্দেশ্যৰ বিষয়ে আমি বিশেষভাৱে পঢ়িব লাগে, যি উদ্দেশ্যৰ ফলশ্ৰুতিতে নেহৰুৱে ভাৰতবৰ্ষ বৈদেশিক নীতিৰ ক্ষেত্ৰত নিজৰ প্ৰধান ভূমিকাটো পালন কৰিছে বুলি ক'ব পৰা যায়। যে সেইকাৰণে আমাৰ আলোচনাৰ প্ৰথম বিষয়টো আহে যে নেহৰুৰ বৈদেশিক নীতিৰ উদ্দেশ্য, যে এই যিটো ভূমিকা গ্ৰহণ কৰিছে প্ৰধান স্থপতি হিচাপে এই ভূমিকা গ্ৰহণৰ ক্ষেত্ৰত তেওঁ প্ৰধানতঃ তিনিটা প্ৰধান উদ্দেশ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে। যে ভাৰতবৰ্ষই যদিহে এই তিনিটা উদ্দেশ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়ে তেতিয়া ভাৰতবৰ্ষৰ বৈদেশিক ক্ষেত্ৰৰ এই দিশটোত বিশেষভাৱে সফলতা লাভ কৰিব পাৰিব। গতিকে প্ৰথমটোৱে হ'ল যে প্ৰথম উদ্দেশ্যটো আছিল যে কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা সাৰ্বভৌমত্ব ৰক্ষা কৰা। হয়, কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা সাৰ্বভৌমত্ব ৰক্ষা। এতিয়া কঠোৰ শ্ৰম আমি জানো যে ভাৰতবৰ্ষই এক দীঘলীয়া সংগ্ৰামৰ জৰিয়তে দেশখনে কি লাভ কৰিছিল ব্ৰিটিছৰ অধীনৰ পৰা স্বাধীনতা লাভ কৰিছিলে। গতিকে যেহেতু ভাৰতবৰ্ষ 200 বছৰ কাল ব্ৰিটিছৰ অধীনত আছিল গতিকে সেই 200 বছৰ ভাৰতবৰ্ষ বিভিন্ন ক্ষেত্ৰত শোষিত বা নিষ্পেষিত হ'ব লগা হৈছিল, যাৰ ফলশ্ৰুতি ভাৰতবৰ্ষই এক সংগ্ৰামত লিপ্ত হ'ব লগা হৈছিল যে আমাক স্বাধীনতা লাগে। আৰু তাৰ ফলশ্ৰুতিতে ভাৰতবৰ্ষই এক দীঘলীয়া সংগ্ৰামৰ পৰিণতিত দেশখনে কি লাভ কৰিবলৈ সক্ষম হৈছিল স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে এই যে স্বাধীনতা লাভ কৰিলে, স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতবৰ্ষই নিজকে এখন স্বাধীন ৰাষ্ট্ৰ বুলি ঘোষণা কৰিব পাৰিলে তথা ভাৰতবৰ্ষই নিজকে এখন বৃহত্তৰ ভাৰতীয় জাতিৰূপে প্ৰতিষ্ঠা কৰিব পাৰিলে। এই যি অৱস্থা এই অৱস্থাটোকে বিশেষকৈ সাৰ্বভৌমত্ব লাভ কৰা বুলি কোৱা যায়। গতিকে এক সুদীৰ্ঘ সংগ্ৰামৰ জৰিয়তে যিহেতু এই সাৰ্বভৌমত্ব ক্ষমতাটো লাভ কৰিছে গতিকে পুনৰাই যাতে ভাৰতবৰ্ষই আকৌ সেই আগৰ অৱস্থালৈ ঘূৰি যাব লগা যাতে নহয় সেই কাৰণে নেহৰুৱে বৈদেশিক নীতি স্থাপনৰ জৰিয়তে এই সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলে। দ্বিতীয়টো পইণ্ট আহিল যে দেশৰ অখণ্ডতা ৰক্ষা কৰা। অখণ্ডতা অৰ্থাৎ দেশখন যাতে কোনো কাৰণতে ভাগ হৈ যাব লগা যাতে নহয়। আমি জানো যে ভাৰতবৰ্ষই যিটো মুহূৰ্তত স্বাধীনতা লাভ কৰিছিল ভাৰত আৰু পাকিস্তান এই দুটা ভাগত বিভক্ত হৈ পৰিছিলে। গতিকে দেশখন স্বাধীনতাৰ মুহূৰ্ততে দ্বিখণ্ডিত হ'ব লগা হৈছিল। গতিকে তেনে পৰিস্থিতি পৰৱৰ্তী সময়ছোৱাত যাতে দেশখনে পুনৰাই সন্মুখীন যাতে হ'বলগীয়া নহয় তাৰ ওপৰত দেশখনে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগিব। তাকে জৱাহৰলাল নেহৰুৱে দেশৰ অখণ্ডতা ৰক্ষা কৰাৰ কথা কৈছে যে সেই যে ভাৰত আৰু পাকিস্তান দুটা ভাগত যে বিভক্ত হৈ যে পৰিছে তেনেকুৱা অনুৰূপ পৰিৱেশ বা পৰিস্থিতি যাতে দেশখনে যাতে পুনৰাই সন্মুখীন হ'বলগীয়া যাতে নহয় তাৰ ওপৰত বৈদেশিক নীতি স্থাপনৰ জৰিয়তে আমি গুৰুত্ব দিব লাগিব, যাতে যাৰ লগত আমি সেই সম্পৰ্কটো স্থাপন কৰিম যে বৈদেশিক সম্পৰ্ক সেই দেশখনে যাতে আহি পেলাই আমাক যাতে তাৰ তলতীয়া যাতে কৰিবহি নোৱাৰে। তৃতীয়তে আহিল দ্ৰুতগতিত অৰ্থনৈতিক উন্নয়ন লাভ কৰা। দ্ৰুতগতিত অৰ্থনৈতিক উন্নয়ন, যে যিটো সময়ছোৱা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল সেই সময়ছোৱাত দেশখনে অৰ্থনৈতিক উন্নয়ন লাভ কৰাটো
মুঠেই জৰুৰী আছিল কিয়নো সেই সময়ছোৱাত দেশখনত মাত্ৰ 10% এনেকুৱা মানুহ আছিল যিসকল আৰ্থিকভাৱে সুস্থ তথা শিক্ষিত আছিল গতিকে 90% এক বৃহৎ পৰিমাণৰ জনসাধাৰণ দেশখনৰ কি অৱস্থাত আছিল খুব বেয়া পৰিস্থিতিত আছিল গতিকে সেই মানুহখিনিক যেতিয়ালৈকে উপযুক্ত সুবিধা দিব পৰা নাযায় তেতিয়ালৈকে দেশখনেও আগবাঢ়ি যাব নোৱাৰিব সেই গতিকে বৈদেশিক সম্পৰ্ক স্থাপনৰ জৰিয়তে দেশখনে অৰ্থনৈতিক ক্ষেত্ৰত যাতে লাভান্বিত হ'ব পাৰে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে নেহেৰুৱে বৈদেশিক নীতি স্থাপনৰ জৰিয়তে মূলতঃ এই তিনিটা প্ৰধান দিশৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিল যে এই তিনিটা দিশৰ ওপৰত দিয়া গুৰুত্বৰ জৰিয়তেহে দেশখনে প্ৰধানতঃ নিজৰ যি লক্ষ্য বা উদ্দেশ্য সেই লক্ষ্য বা উদ্দেশ্যত কি হ'ব পাৰিব আগুৱাই যাব পাৰিব গতিকে তোমালোকৰ পৰীক্ষাত ই এটা খুব গুৰুত্বপূৰ্ণ বিষয় যে ভাৰতৰ বৈদেশিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত নেহেৰুৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয় 2 মাৰ্কছ বা 4 মাৰ্কছত তোমালোকৰ কোৱেশ্চনটো আহে মই তোমালোকক ইতিমধ্যে লিখাই দিছোঁ এতিয়া আমি দ্বিতীয়টো টপিক আহিল যে এফ্ৰ' এছিয়ান ঐক্য বা সন্মিলন বুলিও ইয়াক কোৱা যায় ইয়াৰ অৰ্থটো হ'ল এফ্ৰ' এছিয়ান ঐক্যৰ যে আফ্ৰিকা আৰু এছিয়া মহাদেশৰ ৰাষ্ট্ৰসমূহৰ মাজত যি এক সন্মিলনৰ অনুষ্ঠিত হৈছিল সেই সন্মিলনখনকে এফ্ৰ' এছিয়ান ঐক্য বা সন্মিলন নামে জনা যায় আৰু এই সন্মিলন বিশেষভাৱে 1955 চনত হৈছিল মনত ৰাখিবা যে 1955 চনত আফ্ৰিকা আৰু এছিয়া মহাদেশৰ ৰাষ্ট্ৰসমূহৰ মাজত যি এক সন্মিলন অনুষ্ঠিত হৈছিল সেই সন্মিলনখনকে আফ্ৰ' এছিয়ান ঐক্য বা সন্মিলন নামে জনা যায় এতিয়া প্ৰশ্ন আহে যে এই আফ্ৰ' এছিয়ান ঐক্য বা সন্মিলন কি বা কিয় হৈছিল বা কি উদ্দেশ্যত হৈছিল আৰু এই আফ্ৰ' এছিয়ান ঐক্য কাৰ নেতৃত্বত হৈছিল এতিয়া আমাৰ উত্তৰটো আহিব এনে ধৰণৰ যে আফ্ৰ' এছিয়ান ঐক্য বিশেষভাৱে অনুষ্ঠিত হৈছিল আফ্ৰিকা আৰু এছিয়া মহাদেশৰ ৰাষ্ট্ৰসমূহৰ মাজত কিয় যে যিটো সময়ছোৱাত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল সেই সময়ছোৱাত বিশেষভাৱে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ অন্যান্য কিছুমান ৰাষ্ট্ৰয়ো স্বাধীনতা লাভ কৰিছিল কিন্তু কথাটো হ'ল এই যিসমূহ ৰাষ্ট্ৰই নতুনকৈ স্বাধীনতা লাভ কৰিছিল সেই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক অৱস্থা বৰ বিশেষ উন্নত নাছিল লগতে ক'ব পাৰি যে সেই সময়ছোৱাত এই ৰাষ্ট্ৰসমূহ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ বা পিছপৰা ৰাষ্ট্ৰ বুলি গণ্য কৰা হৈছিল সেই গতিকে এই ৰাষ্ট্ৰসমূহে যদি অনতিপলমে নিজৰ অৰ্থনৈতিক অৱস্থাটো যদি পৰিৱৰ্তন নকৰে তেওঁলোকে হয়তো পুনৰাই আগৰ সেই তলুতীয়া যিটো অৱস্থা সেই অৱস্থাটোলৈ হয়তো ঘূৰি যাবলগীয়া হ'বগে পাৰে সেই গতিকে এই ৰাষ্ট্ৰসমূহৰ মাজত যেতিয়ালৈকে এটা সুস্থ অৰ্থনৈতিক অৱস্থা গঢ়ি তুলিব পৰা নাযায় তেতিয়ালৈকে এই ৰাষ্ট্ৰসমূহে বিপদৰ পৰা মুক্ত বা এটা সুস্থ পৰিৱেশ যা গঢ়ি তুলিব পাৰিব সেইটো প্ৰতিষ্ঠা কৰিব পৰা নাযাব সেই গতিকে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত এই ৰাষ্ট্ৰসমূহৰ মাজত এটা সম্পৰ্ক স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল নেহৰুৰ মতামতটো এনে ধৰণৰ আছিল বা যুক্তিটো এনে ধৰণৰ আছিল যে এই ৰাষ্ট্ৰসমূহ যিহেতু একোখন পিছপৰা ৰাষ্ট্ৰ উন্নত ৰাষ্ট্ৰ নহয় গতিকে অকলশৰীয়াকৈ এই ৰাষ্ট্ৰবোৰে উন্নত ৰাষ্ট্ৰৰ সৈতে ফেৰ মাৰিব নোৱাৰিব সেই গতিকে যদিহে এই ৰাষ্ট্ৰসমূহ যদি একগোট হয় বা সিহঁতৰ মাজত যদি সহযোগিতাৰ সূচনা হয় তেতিয়াহ'লে ইহঁতে উন্নত ৰাষ্ট্ৰৰ সৈতে ফেৰ মাৰিব নোৱাৰিব কিন্তু এটা ভাৰসাম্য পৰিৱেশৰ সূচনা কৰিব পাৰিব অৰ্থাৎ এটা সুকীয়া ব্যৱস্থা এটা গঢ়ি তুলিব পাৰিব যি ব্যৱস্থাৰ জৰিয়তে এই ৰাষ্ট্ৰবিলাকে নিজৰ উন্নতিটো গঢ়ি তুলিব পাৰিব সেই গতিকে 1955 চনত জৱাহৰলাল নেহৰুৰ পৃষ্ঠপোষকতাত ইণ্ডোনেছিয়াৰ বান্দুং চহৰত আফ্ৰিকা আৰু এছিয়া মহাদেশৰ ৰাষ্ট্ৰসমূহৰ মাজত যি এক সন্মিলন অনুষ্ঠিত হৈছিল সেই সন্মিলনখনকে আফ্ৰ' এছিয়ান ঐক্য বা সন্মিলন নামে জনা যায় যে কি কৰিবলৈ সহযোগিতা কাৰ মাজত আফ্ৰিকা আৰু এছিয়া মহাদেশৰ ৰাষ্ট্ৰসমূহৰ মাজত কেতিয়া হৈছিল 1955ত কাৰ সহযোগত পণ্ডিত জৱাহৰলাল নেহৰুৰ সহযোগত আৰু যেহেতু ই ইণ্ডোনেছিয়াৰ বান্দুং চহৰত অনুষ্ঠিত হৈছিল সেই গতিকে ইয়াক অন্য এক নাম বান্দুং সন্মিলন নামেও জনা যায় বিশেষকৈ এই সন্মিলনত আফ্ৰিকা আৰু এছিয়া মহাদেশৰ মুঠ 29খন দেশে প্ৰতিনিধিত্ব কৰিছিল অৰ্থাৎ 29খন ৰাষ্ট্ৰৰ সহযোগত এই বান্দুং সন্মিলনখন অনুষ্ঠিত হৈছিল আৰু ক'ব পৰা যায় যে এই সন্মিলনৰ পৰিণতিতে এই ৰাষ্ট্ৰসমূহৰ মাজত এটা সহযোগিতাৰ সূচনা হৈছিল আৰু এই সহযোগিতাই এই ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বপূৰ্ণ পৰিৱেশ গঢ়ি তোলাত সহায় কৰিছিল আৰু তাৰ লগতে এটা সুকীয়া ব্যৱস্থা অৰ্থাৎ এই সন্মিলনৰ পৰিপ্ৰেক্ষিততে এই ৰাষ্ট্ৰসমূহে পৰৱৰ্তী সময়ছোৱাত অন্য কোনো উন্নত ৰাষ্ট্ৰৰ তলতীয়া হ'ব লগা হোৱা নাছিলে
আৰু তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে যে এই আফ্ৰ এছিয়ান ঐক্যৰ জৰিয়তে এই ৰাষ্ট্ৰসমূহে তিনিটা প্ৰধান দিশৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল অৰ্থাৎ তিনিটা লক্ষ্য নিৰ্ধাৰণ কৰিছিল লক্ষ্য তিনিটা আছিল যে প্ৰথমটো যে বৰ্ণবৈষম্য প্ৰথাৰ নিৰ্মূলকৰণৰ ওপৰত এই সন্মিলনে বিশেষভাৱে গুৰুত্ব দিছিল প্ৰথমটো উদ্দেশ্য বা লক্ষ্য যে বৰ্ণবৈষম্য যি এই সন্মিলনখন যি সময়ছোৱাত অনুষ্ঠিত হৈছিল সেই সময়ছোৱাত বিশ্বত বৰ্ণবৈষম্যতাবাদে বিশেষভাৱে গুৰুত্ব লাভ কৰিছিল যাৰ ফলস্বৰূপে গাৰ বৰণক লৈ পেলাই সমগ্ৰ বিশ্বত এক বিভেদৰ সূচনা হৈছিল গতিকে এই সন্মিলনে সেই বিভেদ অনতিপলমে সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটৰ পৰা নাইকিয়া হৈ যোৱাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল যে এই বিষ বাষ্প যদি সমাজত থাকে ই ক্ৰমাৎ আমাৰ মাজত বিভেদৰ সৃষ্টি কৰি গৈ থাকিব সেই গতিকে এই ইয়াক নিৰ্মূলকৰণৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল দ্বিতীয়টো আহিল উপনিৱেশিক শাসনৰ অৱস্থান উপনিৱেশিক শাসনৰ অৱসান উপনিৱেশিক শাসন আমি জানো যে ভাৰতবৰ্ষ 200 বছৰ কাল ব্ৰিটিছৰ অধীনত আছিল ঠিক তেনেকৈ আফ্ৰিকা আৰু এছিয়া মহাদেশৰ বাকীসমূহ ৰাষ্ট্ৰ বহু বছৰ ধৰি হয় ব্ৰিটিছ নতুবা আন কাৰোবাৰ তলতীয়া হৈছিল আৰু সেই তলতীয়া অৱস্থাৰ পৰাই যেহেতু এই ৰাষ্ট্ৰসমূহে স্বাধীনতা লাভ কৰিছে গতিকে পৰৱৰ্তী সময়ছোৱাত এই ৰাষ্ট্ৰসমূহ যাতে পুনৰাই আকৌ আগৰ সেই অৱস্থালৈ ঘূৰি যাবলগীয়া যাতে নহয় লগতে সেই সময়ছোৱাত যদি তেতিয়াও কোনো ৰাষ্ট্ৰ আন কাৰোবাৰ তলতীয়া হৈ আছে তেন্তে অনতিপলমে সেই ৰাষ্ট্ৰসমূহে স্বাধীনতা লাভ কৰিব লাগে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল দ্বিতীয়টো উদ্দেশ্য আছিল সেইটো তৃতীয়টো আহিল যে আণৱিক অস্ত্ৰ শস্ত্ৰৰ পৰীক্ষণ নিষিদ্ধ কৰা যে আণৱিক অস্ত্ৰ শস্ত্ৰ আমি জানো যে আণৱিক অস্ত্ৰ শস্ত্ৰই কি কৰে আণৱিক অস্ত্ৰ শস্ত্ৰই সমগ্ৰ বিশ্বৰ যি মানৱ জাতি সেই মানৱ জাতিক ধ্বংস কৰি দিব পৰা ক্ষমতা আছে গতিকে মানৱ জাতি ধ্বংস হ'ব পৰা তেনে ধৰণৰ কোনো পৰীক্ষণে যাতে সমগ্ৰ বিশ্বত যাতে কৰিব পৰা যাতে নাযায় তাৰ লগতে যদিহে কোনোবা আণৱিক অস্ত্ৰ শস্ত্ৰ উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে তাক সীমানতে বন্ধ কৰিব লাগে অৰ্থাৎ এই আণৱিক অস্ত্ৰ শস্ত্ৰ যি পৰীক্ষণ বা ইয়াৰ উদ্ভাৱনৰ যিটো প্ৰক্ৰিয়া এই সন্মিলনৰ জৰিয়তে বন্ধ কৰাৰ ওপৰত তেওঁলোকে কি কৰিছিল গুৰুত্ব প্ৰদান কৰিছিল বা সিদ্ধান্ত গ্ৰহণ কৰিছিল যাতে মানৱ জাতি যাতে ভৱিষ্যতলৈকে যাতে জীয়াই থাকে যাতে মানৱ জাতিয়ে কোনো কাৰণত ধ্বংসৰ গৰাহত যাতে পৰিবলগীয়া যাতে নহয় তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল গতিকে এই আছিল আফ্ৰ এছিয়ান ঐক্য বা সন্মিলনৰ মূল কথাখিনি যে এই আফ্ৰ এছিয়ান ঐক্যৰ জৰিয়তে বিশেষভাৱে পণ্ডিত জৱাহৰলাল নেহৰুৱে পৃষ্ঠপোষকতা কৰিছিল যে এই সন্মিলনৰ জৰিয়তে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ ৰাষ্ট্ৰসমূহৰ মাজত যাতে সহযোগিতাটো যাতে স্থাপন হয় আৰু যি সহযোগিতাই এই ৰাষ্ট্ৰসমূহৰ মাজত এটা সামাজিক ব্যৱস্থা এটা গঢ়ি তুলি এই ৰাষ্ট্ৰসমূহৰ পিছ পৰি থকা অৱস্থাৰ পৰা ৰাষ্ট্ৰসমূহক যাতে উন্নতিৰ দিশলৈ যাতে আগুৱাই লৈ যাবগে পাৰে তাৰ ওপৰতে বিশেষভাৱে গুৰুত্ব দি পেলাই এই ঐক্য বা সন্মিলনৰ আয়োজন কৰা হৈছিল গতিকে আজিলৈ মই আৰু আলোচনা আগ নবঢ়াওঁ পৰৱৰ্তী ক্লাছত মই তোমালোকৰ সৈতে লেসনটো বাকি যিখিনি বিষয় থাকি গ'ল সেই সন্দৰ্ভত আলোচনা কৰিম গতিকে আজিলৈ আলোচনা ইমানতেই সামৰিছোঁ থ্যাংক ইউ